টুডে আজি মানে অলপ বেলেগ এটা কৰি আছোঁ মানে ফিজিক্সটো ইণ্টাৰেষ্টিং কেনেকৈ বনাম মানে হাউ টু ষ্টাডি ফিজিক্সটো কেনেকৈ ষ্টাডি কৰোঁ ইণ্টাৰেষ্টিং কেনেকৈ বনাম মানে ইণ্টাৰেষ্টিং কেনেকৈ বনাম পঢ়িবলৈ ইণ্টাৰেষ্টটোতো লাগিব লাগে ন মানে ইণ্টাৰেষ্টিংটো কেনেকুৱা স্পেচিয়েলি ডেৰিভেশ্যনছ বহুতে ভাল পায় ডিৰাইভ কৰা ইয়াৰ পৰা তে সাপোজ মানে মই এটা কেনেকৈ হাউ টু ষ্টাডি ইণ্টাৰেষ্টিং কেনেকৈ বনাম ধৰি লোৱা এইটো এটা কণ্ডাক্টৰ হয় তে এ এটা বি ইয়াতে এখন ইলেক্ট্ৰিক ফিল্ড দিয়া গৈছে ডেট মিনছ ইয়াৰ এক্ৰছ এটা ইলেক্ট্ৰিক ফিল্ড দিয়া গৈছে মানে ইলেক্ট্ৰিক ফিল্ড কোনে দিব বেটেৰীয়ে দিব সেই তেনেকৈ ভাবিবা এ বি হৈ গ'ল এটা কণ্ডাক্টৰ হ'ল ইলেক্ট্ৰিক ফিল্ড দিয়া গৈছে ইলেক্ট্ৰিক ফিল্ড কোনে দিব বেটেৰী দিব তে ইয়াত আই কাৰেণ্ট ফ্ল' কৰি আছে ধৰি লোৱা আই কাৰেণ্ট ইয়াত এই কণ্ডাক্টৰ দি পাছ হৈ আছে তে কাৰেণ্ট কিয় পাছ হৈছে কিয় ইয়াতে এটা পটেঞ্চিয়েল আছে ভিত এটা পটেঞ্চিয়েল আছে আৰু বিত এটা পটেঞ্চিয়েল আছে তে কিয় কাৰেণ্ট ফ্ল' হ'ব কিয় ভি এৰ পটেঞ্চিয়েলটো গ্ৰেটাৰ দেন ভি বিৰ পটেঞ্চিয়েল হয় সেইকাৰণেহে ফ্ল' কৰিব তে ইয়াত মানে কাৰেণ্ট দেৰফৰ মানে কাৰেণ্ট ইজ ফ্ল'য়িং থ্ৰু ইট বিকজ potential at A is greater than potential at B. So current যেতিয়া flow কৰি আছে in time delta t, suppose in time delta t মই ললো কিমান চাৰ্জ ওলালে তে in time delta t চাৰ্জ হৈ গ'ল I delta t কিমানখিনি চাৰ্জ ওলালে তে এতিয়া এই পটেনশিয়াল ডিফাৰেন্সটো কোনে দি আছে বেটাৰীয়ে দি আছে the battery diase therefore means this potential difference is given by whom by battery so you analyze everything always how it happens we have taken a conductor an electric field is applied then electric field is applied across it kune electric field to dibo battery dibo analysis to teneke koiba te yar maje di current flow ko ase current kyo flow ko ase kyunki potential difference ase ekane current flow ko ase এতিয়া মই লৈ ল'লোঁ ইন টাইম ডেল্টা টি কিমান চাৰ্জ ফ্ল' হৈছে সেইটো লৈ ল'লোঁ তে মানে ইয়াত কি হৈছে চেঞ্জ ইন পটেনশিয়েল এনাৰ্জি সেই চেঞ্জ ইন পটেনশিয়েল এনাৰ্জি কাৰ হৈ আছে বেটাৰীৰ হৈ আছে মানে ইয়াত এটা পটেনশিয়েল এনাৰ্জি আছে এইটো ফৰ্মুলাটো কিউ ভি এ পটেনশিয়েল এনাৰ্জি দ্যাট মিনছ ৱৰ্ক ডান ইয়াত এটা পটেনশিয়েল এনাৰ্জি হৈ আছে আৰু এইটো বি পইণ্টত এটা পটেনশিয়েল এনাৰ্জি হৈ আছে হৈ গ'ল the difference in potential energy কি হল q that means q vb minus q va এটো difference in potential energy মানে q ইয়াতে মই কি কয় ডেল্টা q লৈছে কাৰণ মই ডেল্টা q লৈ ললো ডেল্টা q vb minus ডেল্টা q কি কয় va তে ইয়াত মানে যেটো তোমাৰ কি কয় the change in potential energy হৈ আছে sorry change in potential energy যেটো হৈ আছে that means q delta q is equal to vb minus va means change in potential energy আছে তে এইটো change in যেটো potential energy আছে কিউকি এটো নেগেটিভ হ'ব কিউকি b তো লোৱাৰ হয় না এইতকে সেইকাৰণে কি হৈ গ'ল del q by etu minus hobo del v so what is del q equal minus I delta t del v etu negative hobo te etia hoy gol ki yat ki hoy gol tumar ei je change in potential energy jetu change ko pa paisu ya pa change kyo hoise ei ko palo we got it from the battery pa jitu external source mo lagaiso ta pa he paisu na etia hoy gol ki jehetu ki ka energy conserved hoy tetia jiti electron to move kore ase etu jitu potential energy khoros hol etu ki korile etu ki ka electron to move koraise na te electron to move korise mane ki hoise ta change in kinetic energy aise
और जिति माने तो धरि लो आइडियल केस माने जिति कोनो कलिजन नोहाके হয় তেতিয়া মানে কি কয় কাইনেটিক দিস কাইনেটিক এনার্জি ইজ ইকুয়াল টু পোটেনশিয়াল এনার্জি এন্ড হোয়াট ইজ ইউর পোটেনশিয়াল এনার্জি মাইনাস I A delta T into del V. This is your potential energy. So মানে কি কয় কনজারভেশন অফ এনার্জি হৈ আছে না এইটো কি কয় যেটো পোটেনশিয়াল এনার্জি তো ক'ত কনভার্ট হৈ গ'ল কাইনেটিক এনার্জিলৈ কনভার্ট হৈ গ'ল তে ইয়াত মানে হৈ গ'ল কাইনেটিক এনার্জিলৈ কনভার্ট হৈ গ'ল দ্যাট মিন্স চেঞ্জ ইন কাইনেটিক এনার্জি তো কি হৈ গ'ল I delta T del V. This is the change in kinetic energy क्योंकि conservation of energy equal হ'ব এতিয়া ইয়াত হৈ গ'ল কেনেকুৱাকে হেতু হৈ গ'ল তে এতিয়া মানে কি কয় আমি জানো যে ইলেক্ট্ৰনছ বিলাক যেতিয়া মুভ কৰে না ইলেক্ট্ৰনছ বিলাক মুভ কৰে দে মুভ উইথ স্টিডি ড্ৰিফ্ট ভেলোচিটি তাত মানে কি কয় ইলেক্ট্ৰনছ বিলাকে যে মুভ কৰে উইথ স্টিডি ড্ৰিফ্ট ভেলোচিটি ইলেক্ট্ৰনছ বিলাক স্টিডি ড্ৰিফ্ট ভেলোচিটি দি মুভ কৰে that means yate acceleration nai there is no acceleration they move with there is no acceleration nai no acceleration that means a electrons blak je move kori ase with steady drift velocity the drift velocity ketia drift velocity ki hai electrons blak ko collision hai ka logot ions or molecules logot electrons blak ko collision hai kar hoy gol collision hai ka logot ions and atoms logot collision hai that means charge carrier the electrons like a collision hai drift velocity hoise na the drift velocity wa mane ki hogo there is collision between with ions and atoms logot collision hai te collision hole ki hol atoms like a vibrate kore te atoms like vibrate kora mane ki hol heat energy dissipated hoy heat energy dissipated hai মানে heat and dissipated মানে heat energy more released hai heat energy dissipated hai মানে more released boli kolo heat energy dissipated hai to heat energy to work done hai na that means kinetic energy hoi gol na hetu the heat energy jitu that means delta T jitu ki koy heat energy jitu ulai ase hetu energy hai the heat energy to ki hoi gol I delta T into delta V এইটো হৈ গ'ল আৰু এটা কৰিব পাৰি এই ডেল্টা ভি জায়গাত মই তো ভি বুলি কৰি ললো তেতিয়া অকমান আৰু মই সুবিধা হ'ব কিয় সুবিধা হ'ব মই কৈ আছো তোমাক ভি লৈ ললো ডেল্টা ভি জায়গাত মই ভি কৰি দিলো এইটো ভি কৰি দিলো সো এইটো কি হৈ গ'ল ভি হৈ গ'ল so now it heat release হৈ গ'ল the heat release হৈ আছে I delta TV so what is your power this is work done by time so work done by time মানে কি হল work done is কিমান এটো হৈ গ'ল টাইম তো delta T টাইম লৈছো তে I delta T V by delta T so কি হল I V হৈ গ'ল so see মই পাওয়ার অফ ফর্মুলা তো কেনেকৈ ডিরাইভ কৰি দিলো তে মানে মই ক'বলৈ বিচাৰিছোঁ যে কি কয় ফিজিক্সটো ইণ্টাৰেষ্টিং তুমি কেনেকৈ বনাবা তে ফিজিক্সটো ইণ্টাৰেষ্টিং বনাবলৈ হ'লে ছাপ'জ তুমি যেতিয়া বস্তুটো ষ্টাডি কৰিবা তে কোনে কৰিছে কি ৰিজাল্ট হৈছে কিয় হৈছে এই এনালাইচিছটো যদি তুমি মনত কৰি গৈ থাকিব পাৰা তেতিয়া মানে কি কয় তুমি মানে ইণ্টাৰেষ্টিঙো পাবা আৰু ইজিও পাবা ইউ উইল ফাইণ্ড ইণ্টাৰেষ্টিং এজ ৱেল এজ easy to study physics তে তোমাক মানে হেডেক নালাগিব মানে এইটো এটা এক্সাম্পল মই আকৌ ৰিভাইভ কৰি দি আছোঁ এটা কণ্ডাক্টৰ হয় তে এই কণ্ডাক্টৰটো হয় ইয়াতে দিছ এক্ৰছ দিছ ইলেক্ট্ৰিক ফিল্ড ইজ এপ্লাইড ইলেক্ট্ৰিক ফিল্ডটো কোনে এপ্লাই কৰিব বেটাৰী এপ্লাই কৰিব এক্সটাৰ্নেল চ'ৰ্চ লাগিব মানে বেটাৰী এপ্লাই কৰিব তে কাৰেণ্ট ফ্ল' হৈ আছে কাৰেণ্ট ফ্ল' হোৱাৰ কাৰণে কি হৈ গ'ল কিয় হৈছে বিকজ দেয়াৰ ইজ পটেঞ্চিয়েল ডিফাৰেঞ্চ হ'ব লাগিব তে এই পইণ্ট আৰু এই পইণ্টত পটেঞ্চিয়েল ডিফাৰেঞ্চ হ'ব মানে ইয়াৰ পটেঞ্চিয়েলকে ডাঙৰ হ'ব লাগিব তে এতিয়া পটেঞ্চিয়েলটো তেতিয়া মানে ডাঙৰ হ'ব লাগিব তে এতিয়া ডেল্টা টি টাইমত মানে কি কয় কিমান চাৰ্জ ফ্ল' কৰি আছে মই এইটো ওলাই দিলোঁ আই ডেল্টা টি এতিয়া ইয়াত কি হৈ গ'ল তে ডেট মিনছ কি হৈছে ইয়াতে
এইটো যে কামটো যে কৰিছে তে কামটো যে কৰিছে ইলেক্ট্ৰন মুভ কৰিছে তে তাৰ ইয়াতো এটা এনাৰ্জি খৰচ হৈছে না সেই এনাৰ্জিটো কি খৰচ হৈছে পটেনচিয়েল এনাৰ্জিত খৰচ হৈছে ইয়াৰ দিছ ইজ দ্য এনাৰ্জি চ' দিছ ইজ দ্য পটেনচিয়েল এনাৰ্জি খৰচ হৈছে এইটো এইটো তোমাৰ কি কয় পটেনচিয়েল এনাৰ্জি কোনে প্ৰভাইড কৰিছে ক'ৰ পৰা খৰচ হৈছে বেটেৰীৰ পৰা খৰচ হৈছে তে এইটো নিগেটিভ কি হৈ গ'ল কি ইয়াৰ পটেনচিয়েলটো কম ইয়াৰ পটেনচিয়েল সেইকাৰণে নিগেটিভ আহি গ'ল ডেল্টা কিউ জেগাত ডেল্টা টি দিলোঁ তে এতিয়া কি হৈ গ'ল নেক্সট তুমি এই যে খৰচ কৰিলোঁ ক'ত ইউজ হৈ গ'ল কাইনেটিক এনাৰ্জিত ইউজ হৈ গ'ল মানে কি হৈ গ'ল ইলেক্ট্ৰনছবিলাক মুভ কৰা হৈ গ'ল ইলেক্ট্ৰনছবিলাক যেতিয়া মুভ কৰে তেতিয়া কাইনেটিক এনাৰ্জি আহি গ'ল আৰু আমি জানো এতিয়া ইয়াতে আমি কণ্ডিশ্যন এটা স্পেচিয়েল ধৰি ল'ম যে কি কয় কলিজন নোহোৱাকৈ সি গৈ আছে তেতিয়া মানে কি কয় ইট ইজ ইকুৱেল টু দ্য পটেনচিয়েল এনাৰ্জি কি হ'ব কনজাৰ্ভেশ্যন অফ এনাৰ্জি চ' কাইনেটিক এনাৰ্জিটো কি হ'ল এইটো হৈ গ'ল তে কাইনেটিক এনাৰ্জিটো কিয় হৈছে মানে কি ইলেক্ট্ৰনছবিলাকৰ মুভমেণ্টৰ কাৰণে তে ইলেক্ট্ৰনছ মুভ কৰি আছে ডেট মিনছ ইলেক্ট্ৰনছবিলাক কি মুভ কৰি আছে মানে ষ্টিডি ড্ৰিফ্ট ভেলচিটিত গৈ আছে দেৰ ইজ ন' এক্সিলেশ্যন ষ্টিডি ড্ৰিফ্ট ভেলচিটিত গৈ আছে তে ষ্টিডি ড্ৰিফ্ট ভেলচিটি ভাষাটো অহাৰ লগে লগে কি হৈ গ'ল মানে দেৰ ইজ কলিশ্যন কাৰ ভিতৰতে চাৰ্জ কেৰিয়াৰ ডেট ইজ ইলেক্ট্ৰনছ উইথ আয়নছ অৰ এটমছৰ লগত কি কয় তাত কলিজন হৈ আছে তে কলিজন হোৱাৰ কাৰণে কি হ'ল এটমছবিলাক ভাইব্ৰেট কৰা আৰম্ভ হ'ল ভাইব্ৰেট কৰিলে কি হৈ গ'ল তেতিয়া মানে হিট এনাৰ্জি ৰিলিজ হৈছে হিট এনাৰ্জিটো কিমান হৈ গ'ল এই এনাৰ্জিটো এই ৱৰ্কডানটোৱেতো ৰিলিজ হৈছে না আই ডেল্টা টি ভি এইটোৱেতো কি কয় এনাৰ্জিটো ৰিলিজ হৈ আছে না তে এই এনাৰ্জিটো ৰিলিজ হৈছে আমি পাই গ'লোঁ তে ৱৰ্কডানটো কি পাৱাৰ কি হ'ল ৱৰ্কডান দিছ ইজ দ্য ৱৰ্কডান না হিট এনাৰ্জি যিটো ৰিলিজ হৈ আছে এইটোৱেতো ৱৰ্কডান হৈ গ'ল না বিকজ এনাৰ্জি হয় না তে সেইকাৰণে বাই টি আই ডেল্টা টি তেতিয়া তুমি পি ইজ ইকুৱেল টু আই ভি তে মানে কি হৈ গ'ল তুমি ধুনীয়াকৈ মানে কি কয় ফৰ্মুলা এটা ডিৰাইভ কৰি দিলা তে মানে মই সেইটো ক'ব বিচাৰিছোঁ যে ফিজিক্সটো যদি পঢ়িব বিচাৰিলে তুমি মানে কি কয় তুমি ফিজিক্সটো পঢ়িব ইচ্ছা কৰিলে what you have to do that you do a little bit analysis eta analysis la koriba the analysis to ki who created it who was the creation what is the effect of the creation and what are the result of the creation so if you study physics in this very way you will find interesting and in one reading or if you do this work this writing one once it will be memorized automatically today we will be dealing with mechanical properties of fluid mechanical properties of fluid this is for class 11 we are dealing with mechanical properties of fluid so here certain terms are there that is pressure you all know about it what is pressure so I do not want to stress on all this topic because you all know about it what is my objective that I have earlier told you that I am dealing with only the important sections and these sections will help you to clear your base and at the same time it will make you help in a quick revision for both for boards or for any competition so for a quick revision and from just when you hear from this video you will be able to recollect your past and at the same time it will be very easy for your revision so ইয়াতে মানে মই যেনেকৈ মেকানিকেল প্ৰপাৰ্টিজ প্ৰেছাৰ এইবিলাকৰ লগত মই এতিয়া ডিল নকৰোঁ মই মেইন পইণ্টছবিলাকৰ লগত যাম now Pascal law this is an important law according to Pascal's law the increase in pressure at any point of the enclosed liquid at rest is transmitted equally to all other points of the liquid and also to the walls of the container if the effect of gravity is neglected it is an important law hai mane because of this law tumi jetia balloon fulaba uniformly ki kar spherical shape hoy kyo because pressure at any point of the enclosed liquid here this is air fluid is your air at rest is transmitted equally to all other points of the liquid
and also to the walls of the container if the effect of gravity সেইটো কাৰণে মানে যেতিয়া তুমি এটা ধৰি লওক এটা বল হয় এইটো ৱাটাৰ দি ভৰা আছে এতিয়া তুমি যেতিয়া কি কয় ইয়াত যেতিয়া এটা ব্লো কৰি পেলাই মুখৰে ব্লো কৰি বা মুখৰে ব্লো কৰি বা আৰু অলপ ৱাটাৰ যেতিয়া ইয়াতে সোমাই দি দিয়া আৰু অলপ ৱাটাৰ সোমাই দিলে কি হয় এ প্ৰেছাৰ ঠিক আছে at all points and on the walls pressure on the walls and at all points jote no tumar ki kar your pressure is same at everywhere the pressure is same a pressure to same hua karone tumi ki kar ball to uniformly mane ki kar you ball to uniformly it the shape of the body changes. So this is an important law and it has its important applications. It is used in say hydraulic brakes and in for hydraulic lifts. In this Pascal law is used because when a pressure is exerted in a enclosed liquid then the pressure is transmitted equally to all other points of the liquid and also to the walls of the container মানে সমানে প্রেসার সব জায়গাত সমানে প্রেসার মানে পড়ে সেইকাৰণে মানে কি কয় শেপটো চেঞ্জ হলে ইউনিফর্মলি থাকে মানে বলটো তুমি কি কয় ফুলালে তুমি চোৱা শেপ স্ফেৰিকেলে থাকে কিন্তু ইউনিফর্মলি হি ডাঙৰ হৈ গৈ থাকে সো এইটো দিস ইজ এন ইম্পৰ্টেণ্ট পাস্কেল ল এতিয়া এই পাস্কেল লটো ইয়াৰ বেলেগ এপ্লিকেশনস আছে সো সেই এপ্লিকেশনসবিলাক মই ডিসকাস কৰিম now my next topic is gauge pressure this is the first part in the this is the first part because all the topics at a time it is it will be not difficult but if I divide this 1 hour into half an hour and half an hour in 2 sections it will be easy for you. So this is the first part I am dealing with. So now gauge pressure I have earlier told you that I am only dealing here with the important sections and which will be easy for you to revise the subject the chapter for both your boards as well as for in competitive examination. So this is the gauge pressure. It's a gauge pressure to buzam kenekwake মানে ইয়াত কৰিছো কি এটা কন্টেইনাৰ লৈছো এটো কন্টেইনাৰত মানে মই কন্টেইনাৰ লৈছো এটো মানে কি কয় লিকুইডে ভরা আছে এটো লিকুইডে ভরা হৈ আছে লিকুইডে ভরা হয়েছে এটি ইয়াত মই কৰিম কি এই কন্টেইনাৰটোৰ ভিতৰতে সাপোজ লিকুইড ভরা হয়েছে না ইয়াতে মানে কি কয় লিকুইড আছে ভর্তি হয়েছে তে এতিয়া ইয়াতে এই যেটো লিকুইড আছে তাৰে এটা সিলিন্ডাৰ বনাই ললো ধৰিলো তাৰে এটা মই সিলিন্ডাৰ বনাই ললো ইয়াৰ এটা সিলিন্ডাৰ বনাই ললো যাৰ হাইট টু h এতিয়া সো ইয়াত মানে এইবিলাকত মানে তুমি কোনো ধৰণৰ মেমোৰাইজ কৰিব দৰকাৰ নাই যদি তুমি নৰ্মেল তোমাৰ যদি তুমি কৰি গৈ থাকিব পাৰা কেনেকৈ সময় নৰ্মেল কৰি আছো ইট ইজ not very tough and you can normally proceed. This is a container, it is full with water or not water, any liquid, and this is a section we have considered in the liquid, a liquid to মানে এটা cylinder মই consider কৰি লৈছো যাৰ height to h হয় তে ইয়াত এতিয়া ইয়াত এটা force পৰি আছে
suppose F1 force ইয়াত পৰি আছে ইয়াৰ cross sectional area to A হৈ আছে মানে the same cross sectional area A হৈ আছে আর এটা upward force পৰি আছে এটো upward force এটো হৈ গ'ল F2 upward force F2 so that means ইয়াতে F1 force পৰি আছে পৰিবই না এটোতো তোমাক ক'বলৈ কি আছে এইখিনি ইমানখিনি হাইটৰ লিকুইডৰ ফোর্স এটা তো ইয়াতে পৰি আছে না আর এটো আপওয়ার্ড দ্যাট ইজ লিকুইডৰ বয়েন্ট ফোর্স এটা ওপৰৰ ফালে তো কাম কৰি আছে না তে এইটো সেইখিনি তুমি নিজে তুমি কৰি ল'ব পাৰা এতিয়া তুমি চোৱা there is no you means I want to stress only on that point that you need have to memorize anything just you can solve it yourself so এতিয়া ইয়াতে ফোর্স মানে এতিয়া লিকুইড যেতিয়া ফ্লুইডৰ কেছত আমি সদায় প্ৰেছাৰ লগত ডিল কৰোঁ এটো মনত ৰাখিবা যেতিয়া আমি লিকুইডৰ লগত কথাটো আমি সদায় প্ৰেছাৰ তে ইয়াত এইখিনি ইয়াত ওপৰত প্ৰেছাৰ কিমান পৰি আছে প্ৰেছাৰ ইজ ইকুৱেল টু কি হৈ গ'ল sorry ইয়াত F1 ফোর্স পৰি আছে না তে ইয়াতে মানে কি F1 ফোর্সটো কিমান হৈ গ'ল F1 ইজ ইকুৱেল টু P1A this is the force acting here ইয়াতে কিমান ফোর্স অ্যাক্ট কৰি আছে ওপৰ P1A আর ইয়াত মানে এইখিনি জায়গাত কিমান ফোর্স কাম কৰি আছে F2 ইজ ইকুৱেল টু P2A ইয়াত এটো কাম কৰি আছে ফোর্স আর এই ওয়েট অফ দ্য সিলিন্ডার মানে এটো কোনটো ওয়েট এটো ইয়াৰ পৰা সেন্টাৰ পৰা লৈছো মানে সেন্টাৰ অফ গ্ৰেভিটি পৰা এটো ওয়েট কিমান কাম কৰি আছে mg মানে এই সিলিন্ডাৰটো মাছটো m বুলি লোৱা আছে এটো ওয়েট কাম কৰি আছে সো হিয়াৰ ইট ইজ এ ফোর্স এনালাইসিস যেটি কৰিম সো নেট ফোর্স যেটো নেট ফোর্স হ'ব এটো নেট ফোর্স F1 মাইনাস F2 কি হ'ব mg হ'ব so mg হ'ব net force so what is your F1 F1 is equal to P1A minus P2 P2A is equal to mg wait this is mg হৈ গ'ল ঠিক আছে তে এতিয়া net force হৈ গ'ল so into F2 now here force force আচ্ছা ফোর্স এনালাইসিস কৰাতকৈ মই যেতিয়া অকমান এটুক এনেকুৱা কৰি দিওঁ প্ৰেছাৰত এনালাইসিস কৰি দিওঁ that is P1 minus P2 প্ৰেছাৰত যদি মই এনালাইসিস কৰোঁ তে P1 minus P2 is equal to mgh so force mgh 1 minute it is better that force analysis kori diu force analysis to beshi bhalo hobo F1 minus F2 is equal to mg and what is F1 that is P1A minus P2A that is equal to mg so A common P1 minus P2 that is equal to mg this is mg now mass jitu hobo mass what is mass jitu hobo mass etu density is equal to mass by volume this density is equal to mass by volume so density into volume is equal to mass te itia volume mane hoy gol this A into H this is the volume of this cylinder so here m it is the mass of this cylinder na itu mass of the cylinder te itia hoy gol ki koy rho it is the density of this liquid and volume is what A into H
So when we put here, we say A P1 minus P2 is equal to, instead of mass, if you place here rho AHG. So AA kati gol P1 minus P2 is equal to rho GH. So এইটো মানে এতিয়া মই অলপ মাজতে তোমালোকে পাইছিলা কি অলপ মানে মোৰ প্ৰব্লেম এটা ক্ৰিয়েট হৈ আছে তে মানে কি কয় ক্ৰিয়েট হৈ আছে মানে মই প্ৰব্লেমটো মানে একো নাছিলে মানে মই আসলতে ফোর্স এনালাইসিস কৰিব লাগিছিলে তে ফোর্স নেট ফোর্স যেটো হৈ গল নেট ফোর্স ইজ ইকুয়াল টু এটো mg so force analysis কৰিছো তে force analysis because f1 f2 মই force লৈছো না ইয়াতে f1 কাম কৰিছে তো f2 কাম কৰিছে upward f1 to downward কাম কৰিছে f2 to upward কাম কৰিছে f1 is acting downward f1 to it is acting downward and f2 it is acting upward f2 to upward কাম কৰি আছে না সো নেট ফোর্স মানে ফোর্স এনালাইসিস কৰিছে অলপ এটা প্ৰবলেম হৈছিলে কিন্তু একো নাই তোমালোকে মানে হেইটো আহে মানে কি কিয় মানে তুমি নিজে বস্তুটো ক্ৰিয়েট কৰি আছা নিজে এনালাইসিস কৰি আছা না এনালাইসিস কৰি থাকোতে তোমাৰ আহি যায় মানে কিন্তু মানে মান ভয় খাব নালাগে ইমান চিন্তা কৰিব নালাগে there is no such problem you better go for force analysis তে মই force analysis কৰিলো net force is equal to mg that is mass of this cylinder and a mass is equal to rho. What is rho? Rho, this is the density of this cylinder. That means it fluid to get consider question. Yeah, fluid to cylinder to bonai lesson. That to density of this cylinder hogol. Or that means fluid air A hogol volume area into H. Yat mo place koilu A2 hogol. This is the A2 mo go palu. Etia এইটো বস্তুটো এই সিলিন্ডাৰটোকে মই যেতিয়া ওপৰলৈকে লৈ যাম একদম সাৰফেসলৈকে লৈ যাম ভাবি লোৱা এই সিলিন্ডাৰটোকে মই একদম সাৰফেসলৈকে লৈ গ'লো এই সিলিন্ডাৰ সাৰফেসলৈকে লৈ গ'লো তে এই সিলিন্ডাৰটো যেতিয়া মই সাৰফেসলৈকে লৈ গুচি গ'লো তেতিয়া যেটো f1 টো ইয়াত যেটো হ'ব ইয়াত যেতিয়া মই লৈ গ'লো তেতিয়া ইয়াৰ ওপৰত কি প্রেসার পড়ি আছে ইয়ার উপর অ্যাটমসফেরিক প্রেসার পড়ি আছে আর এটু মানে কি কয় ইয়োর সরি ইয়াতে এটা ভুল এটা হয়েছে এইটো এয়া মানে এনালাইসিস মানে মই তো তোমার এনালাইসিসটো কি ভুল এটা হয়েছে মই কৈ আছো f1 minus f2 না f2 minus f1 this force must be greater than this তেতিয়া এটো উঠাই ৰাখিব না কিন্তু উঠাই ৰাখিব লাগিব না এনেকে এটো এনেকে ৰখি থাকিব লাগিব না তে সেইকাৰণে ভুলটো কি হৈছে ভুলটো মানে এইখিনতে হ'ব লাগিছিলে f2 minus f1 হ'ব লাগিছিলে that is equal to mg ভুলটো মানে এইটো হৈছে মোৰ কি হ'ল আছে f2 minus f1 হ'ব লাগিছিলে তে f2 minus f1 এটো mg হৈ গ'ল তে m is equal to এটো বহাই দিলে f2 minus f1 is equal to rho a hg so f2 is p2a minus p1a is equal to rho a hg so a common koilu so p2 minus p1 is equal to rho gh etu ahigol etia eitue etuk মই যদি ওপৰলৈকে ইয়ালৈকে সাৰফেস লকে লিয়াৰে সিলিন্ডাৰটো মই শিফট কৰিলে সাৰফেস লকে যদি মই শিফট কৰি দিওঁ তেতিয়া এটো p1 টো কি হৈ যাব এটমসফেরিক ইয়াতে কি হৈ যাব এটমসফেরিক প্রেসার পড়ব এই সিলিন্ডারটো একদম সারফেস লকে উপৰ সারফেস সিলিন্ডার সারফেস লকে দেন ইওর p1 will be equal to how much atmospheric pressure and this p2 will be let us take p so p minus pa is equal to rho gh so this p minus pa this is called the Gauss pressure this is called the Gauss pressure etuke Gauss pressure boli koa jay so mo gute bostu to ako repeat kori di asu je etu eta cylinder hoy tat mane fluid fill up kora ase up to the brim mane up to the surface loke etia eitu je fluid to ase fluidore eta cylinder mane je consider kori lesu আর ইয়াত মানে হৈ গল উপৰতো ক্রস সেকশনাল এরিয়া এ তলতো ক্রস সেকশনাল এরিয়া এ
ওপৰত মানে F1 ফ'ৰ্চ পৰি আছে আৰু তলৰ ফালৰ পৰা ওপৰলৈ F2 এইটোতো জানাই ওপৰলৈ বইণ্ট ফ'ৰ্চে কাম কৰি আছে আৰু চিলিণ্ডাৰটো হাইট H হয় আৰু চিলিণ্ডাৰটো ৱেইট মানে mg এইটো ইয়াত চেণ্টাৰ পৰা লোৱা আছে মানে চেণ্টাৰ অফ গ্ৰেভিটি পৰা লোৱা গৈছে ৱেইট mg লোৱা গৈছে তে এতিয়া ফ'ৰ্চ এনালাইচিছ যেতিয়া মই কৰিম তেতিয়া F2 minus F1 ৰিমেম্বাৰ F2 minus F1 তো mg হ'ব তো m to value to density mass by volume density this is the density of the cylinder volume that is A into H and this is equal to what this is your m so this is your m te etia m o jagat etu bahai dilu F2 mane hoy gol P into A F1 mane P1 A yat bahai dilu etu hoy gol etia mo suppose koisi je cylinder to uthai ani planike mo ekdom surface ot ani dilu surface ot ani dilu yat jitu upor surface ot jitu pressure pori ase that is the atmospheric ar tolos pressure to mo P buli consider korilu te P minus PA is equal to rho gs ar A2 ke ami ki buli kaun gauge pressure buli kaun so see while deriving some of the difficulties may come but you must be little bit careful and careful thakibo lagibo pressure force analysis ebla kote careful thakibo lagibo তেতিয়া তোমাৰ প্ৰব্লেম নাই আৰু তুমি কোনো মেমৰাইজ কৰিব নালাগে সহজে তুমি এইটো সলভ কৰি দি ল'ব পাৰিবা